পৌদৰ চিপাজাৰ গৰুখুটি কৃষি প্ৰকল্পত আৰম্ভ হৈছে উচ্ছেদ স্থানান্তৰ প্ৰক্ৰিয়া। প্ৰকল্পৰ 6 নং কেম্পৰ অধীনত অবৈধভাৱে বসতি কৰা লোকসকলক এইদৰে স্থানান্তৰ কৰা হ'ব দৰঙৰ দলগাঁৱলৈ। প্ৰায় 200টা পৰিয়ালক উক্ত স্থান ত্যাগ কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। আৰু জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে এইদৰে আজি নিজৰ ঘৰ দুৱাৰ ভাঙি উক্ত স্থান ত্যাগ কৰিছে বেদখলকাৰী লোকে। পৌদৰ চিপাজাৰ গৰুখুটি কৃষি প্ৰকল্পত আৰম্ভ হৈছে উচ্ছেদ স্থানান্তৰ প্ৰক্ৰিয়া। প্ৰকল্পৰ 6 নং কেম্পৰ অধীনত অবৈধভাৱে বসতি কৰা লোকসকলক এইদৰে স্থানান্তৰ কৰা হ'ব দৰঙৰ দলগাঁৱলৈ। প্ৰায় 200টা পৰিয়ালক উক্ত স্থান ত্যাগ কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে। আৰু জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে এইদৰে আজি নিজৰ ঘৰ দুৱাৰ ভাঙি উক্ত স্থান ত্যাগ কৰিছে বেদখলকাৰী লোকে। নিউজ ডেস্ক ৰিপোৰ্ট। কালি এগাতো গবলি করছে ফরজামালক কইছি 20টা গাড়ি জানা তো না আজি দিব লাগবে, আজি 20 গাড়ি দেব, আজি গাড়ি 20টা দেব। মই কবে খালি করবো ফটফট করি জলদি করি, সেইটো কথা। কিমান আজি আপোনালোকে এতিয়া ক'ত যোৱাৰ কথা কৈছে, কিবা কৈছে ক'লৈকে যাব কি কৰিব? এইটো কোৱাই নাই, খালি কৈছে খাৰুপতি এইটো চাইডত দলগাঁও সেইটো চাইডত বঢ়িয়া মাটি ইয়াত কৰি ভাল মাটি। সেইটো মই কৈছোঁ যে চাব লাগে, চাই ফেলে আমি যাম। নাই তোমালোকে কি চাবা, দিছোঁ তো মাটি সুবিধা দিছোঁ, ৰাস্তা আছে চব আছে, সুবিধা দিম নহয় কৰি বঢ়িয়া মাটি দিম ইয়াত কৰি। সেই সিহঁতৰ লগত কথা কৈ আমি উঠবা নোৱাৰোঁ কথা কৈ। ক'ত যাব কি কৰিব আপোনালোকৰ অসুবিধা হৈছে? আমাৰ লগত ক'ত সুবিধা আছে, চৰকাৰী সুবিধা নিয়ে আমি ক'ত যাম আমি? আমাৰ কি আছে, যিমান ভাঙি দেওয়াৰ পৰা যি বস্তু বাঢ়ি নাছে, কিমান বাঢ়ি গৈছে, কিমান সৰছে, কি হৈ গৈছে, ইমান বানপানী ইয়াতে মানুহ থিয়া দি থাকিব পৰা নাই। মানুহ কি বিপদত আছে, কেনেকৈ চলিছে, কিমান হাঁহ চৰাই গৈছে, কিমান গৰু ছাগলী গৈছে, কিমান ঘৰ বস্তু বাহিনী বাঢ়ি গৈছে, ৰাখিব পৰা নাই। কিমান অত্যাচাৰ হৈ আছে আমাৰ ইয়াতে বানপানীত। আকৌ এতিয়া আমি কোনফালে যাম? আমাৰ কি পুঞ্জি আছে? পুঞ্জি যিটো শেষ আজি 4 বছৰ হয়েতো পৰাই ভাঙিছে। ইমান দিন বাহিৰে কামাই কৰিব যাম, সেইটো এনেকুৱা এই অমুক দিন অমুক তমুক এনেকুৱা আছে সদায়। ক'ত যাব থাকিব? কিমান দিনৰ পৰা ইয়াত আছে? ইয়াতে বহুত দিন হৈছে ছাৰ, ইয়াতে 20 বছৰো বেছি হৈছে। তোমালোকে এতিয়া ক'লৈকে যাব, কিবা তেনেকুৱা নিৰ্দেশনা দিছে নেকি? এতিয়া কি অসুবিধা হৈছে তোমালোকে? আমাৰ অসুবিধা মানে কালি প্ৰশাসন আহিছে 12টা-1টামান বজাত আহিছে, আহি পেলাই কৈছে যে তোমাৰ ঘৰ বাৰী ভাঙিব লাগিব, ইয়াৰ পৰাই তোমাৰ দলগাঁৱলৈ প্ৰেৰণ কৰা হ'ব, দলগাঁও তোমাৰ যাব লাগিব। মই কৈছোঁ দলগাঁৱলৈ যাব লাগিব। মই কৈছোঁ যে মোক এদিন সময় দিয়ক, সময় নিদিয়ে তাৰমানে কি আজি যাব লাগিব এনে বুলি কৈছে। তাৰমানে যাব লাগে মানে যাবই লাগে, ক'তো ছেফ জাগাটো দেখা নাই, নিৰ্দিষ্ট জাগাটো দেখা নাই কাৰণে আমাক কৈছে যে যাব লাগে মানে। তাৰমানে 12টা-1টামান বজাত আহি পেলাই প্ৰশাসন আহিছে আৰু হেৰি ল'ৰা এইবিলাক যিবিলাক প্ৰকল্পত কাম কৰে সিহঁতে হাজিৰা মানুহ আহিছে, আহি পেলাই লগত থাকি পেলাই সিহঁতে ভাঙিছে, ঘৰ চৰ ভাঙি পেলাই ট্ৰেক্টৰত লৈ পেলাই তাহাঁতে দলগাঁৱলৈ লৈ গৈছে। ক'তে য'ত নমাব তেতিয়ালৈ ৰাতিত নমা হোৱা নাই, ৰাতি 12টামান বজাত পাইছে। স্কুলত আছিল, চৰকাৰী স্কুল আছে তাতে আছিল। এতিয়া ৰাতিপুৱা এতিয়া ঘৰ বাৰী নমা নাই, এতিয়ালৈ নমাব বুলি কৈছে এই DC মণ্ডলো বুলি কৈছে যে এতিয়া জেগাত নমাই দিম, যিখিনি জেগাত যাব সেইখিনি জেগাত যায় এতিয়ালৈ পোৱা নাই। অসুবিধা হৈছে কাৰণটো মানে কি আমাক সোমাই দিয়া নাই না, সোমাই দিলে জাগাটো দেখুৱাব পালোঁ হয়।